বেজিৰা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলীয় সাংগঠনিক সভা সম্পন্ন। কামৰূপ জিলাৰ বেজিৰা প্ৰেক্ষাগৃহত বেজিৰা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। সভাত কংগ্ৰেছী কৰ্মীসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰে। ভাষণ প্ৰসংগত বিভিন্নজনে ভিন্ন ধৰণে মন্তব্য আগবঢ়ায়। দিনজোৰা কাৰ্যসূচীৰে বেজিৰা বৰবংশ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সভাত সভাপতিত্ব কৰে বেজিৰা ব্লক কংগ্ৰেছৰ সভাপতি ৰমজান আলীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যাত সাংগঠনিক দিশ কেনেদৰে শক্তিশালী কৰি তুলিব পাৰি, লগতে বুথ কমিটিৰ পৰা আৰম্ভ কৰি মণ্ডল আৰু ব্লক কেনেকৈ মজবুত কৰিব পাৰি তাৰে ওপৰত আলাপ আলোচনা কৰা হয়। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনকে আদি কৰি অন্যান্য দিশতো আলোচনা কৰা হয়। ভাষণ প্ৰসংগত বিজেপি দলে বিৰোধীসকলক বাক স্বাধীনতাত বাধা আৰোপ কৰি আহিছে বুলিও উল্লেখ কৰে। লগতে অগপ বিজেপিৰ প্ৰাক্তন বিধায়ক দলীয় নেতাই কংগ্ৰেছত কম সময়ৰ ভিতৰতে যোগদান কৰিব বুলিও কয়। ব্লক ৱাইজ যিটো আমাৰ ৰঙিয়া কমলপুৰ সমষ্টিত 3টা ব্লক আছে। বেজৰা ব্লক কংগ্ৰেছৰ যোৱা লোকসভা নিৰ্বাচনত আমাৰ পৰ্যালোচনা সভা আৰু দলীয় আগন্তুক সময়ত মানে আমি সংগঠনটো কেনেকৈ মজবুত কৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছ দলক কেনেকৈ শক্তিশালী কৰিম এই বিষয়ে মূলতঃ আজি এই সভাত আলোচনা হৈছে। কমলপুৰ সমষ্টিৰ বিধায়কজনৰ কথা মই আপোনালোকক কি কওঁ, আপোনালোকে জানে যে যোৱা আমি গণতন্ত্ৰক বিশ্বাস কৰা দল। কংগ্ৰেছ দলে স্বাধীনতা আনিছে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আৰু আমি সংবিধান বিশ্বাস কৰোঁ। আৰু তেওঁলোকে সংবিধানক বিশ্বাস নকৰে। আমি যোৱা লোকসভা নিৰ্বাচনত আমাৰ যিবিলাক ভোট চেণ্টাৰ আছে, ভোটিং চেণ্টাৰত গৈ যিবিলাক তাৰমানে আমাৰ পুলিং এজেণ্টবিলাকক উলিয়াই দিয়া, ধমকি দিয়া, কিয় পুলিং এজেণ্ট কৰি আছা, এনেধৰণৰ যিবিলাক কাৰ্য আমি এইবিলাকত আচলতে আমি এইটো অগণতান্ত্ৰিক কাৰ্য কৰিছে তেওঁলোকে। চাওক, আমি আচলতে বেজৰা ব্লক আপোনালোকে সকলোৱে জানে জালুকবাৰী সমষ্টিৰ এটা অবিচ্ছেদ্য অংগ আছিলোঁ। আৰু এই বেজৰা ব্লকেই আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰ বিধায়ক হিচাপে জিকাই লৈ যোৱাত এক বৃহৎ অৰিহণা আমাৰ আছিলে। আৰু তাৰ পিছৰ পৰাই তেখেতে বিধায়ক হৈ থাকিল আৰু বৰ্তমান আমাৰ দলৰ পৰা গৈ বিজেপি দলত অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিছে। গতিকে সেই সময়ত আমি যি উদ্যমেৰে কাম কৰি আছিলোঁ, বেজৰা ব্লক কংগ্ৰেছৰ উদ্যম আজিও একে গতিত আছে। আমি একে উদ্যমেৰে আগন্তুক দিনত কংগ্ৰেছ দলটোক আগবঢ়াই লৈ যাবৰ কাৰণে বৰ্তমান যদিও আমি কংগ্ৰেছ দল কমলপুৰ সমষ্টিৰ অন্তৰ্গত হৈছোঁ বেজৰা ব্লক, আমি কমলপুৰ সমষ্টিৰ ৰাজনীতিটো বেজৰা ব্লকে একে উদ্যমেৰে আমি আগবাঢ়ি যাম আৰু কংগ্ৰেছ দলৰ পতাকাখনক আমি সদায় ওপৰত উৰুৱাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি থাকিম। সমষ্টিত যোগদান কৰিব। তাৰ ভিতৰত কিছুমান কৰ্মীক, কিছুমান নেতাক হয়তো হাইকমাণ্ডে নিদিবও পাৰে, কাৰণ যদি তেওঁৰ বেকগ্ৰাউণ্ডটো বেয়া, জীৱনভৰ কংগ্ৰেছকে গালি পাৰি আছে, জীৱনভৰ কংগ্ৰেছৰে এগেইনষ্টে কৈ আছে, সেইজন মানুহক হয়তো হাইকমাণ্ডে নিদিবও পাৰে। কিন্তু যিবিলাক নেতাৰ নেতৃত্বৰ গুণ থাকে হাইকমাণ্ডে জানে, সেইবিলাক তেওঁলোকক দিব নহয়। নিৰ্বাচন খেলোৱাৰ মনোভাৱৰ কথাটো এতিয়া আহি পৰা নাই, কাৰণ নিৰ্বাচন আমাৰ 2026 চনতে হ'ব। এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন, আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে দৌৰিছোঁ। আমাৰ কমলপুৰৰ কংগ্ৰেছ কৰ্মীসকল অলপ হতাশাত ভুগি আছিলে। এতিয়া আমি নেতৃত্ব লৈ কংগ্ৰেছ কৰ্মীসকলক আগবঢ়াই আনিছোঁ, তেওঁলোকে অলপ আশাৰ সঞ্জীৱনী পাইছে। বাইহাটাৰ পৰা বিজুমাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।